নাংগাই ঈদৰ দিনা কি কৰিলোঁ তোমাক দুখন চিঠি মিলায়ে মই জনাইছোঁ মা। যোৱাখনততো গোটেইখন ঈদ জনাবই নোৱাৰিলোঁ, কত যে কি কৰিলোঁ জানা। আমাৰ ইয়াতে হোজাইত এটাই নিয়ম, ঈদ মানে আলহী অকল অহা নহয়, খাবলৈও যোৱা। ঘৰৰ ডাঙৰবোৰ ঘৰত থাকে, চবে সৰুবিলাকে চবৰে ৰিশ্তেদাৰ আলহী কুটুম্ব সকলোৰে ঘৰত গৈ চবকে ঈদৰ শুভেচ্ছা জনায়। এয়া আমাৰ ঘৰত আহিছে বৰ্তাৰ ছোৱালী জিমি বা অৱশ্যে ভিনদৰ লগতে আহিছে, ল'ৰাৰ লগতে আহিছে, কিন্তু চবকে আৰু ভিডিঅ' কৰিবলৈ যাবলৈ অকণমান লাজো লাগে যে, সেইকাৰণে ভিনদহঁত ভিডিঅ'ত নাই। আৰু গধূলিকৈ আকৌ ৰুমা বা আৰু ডেইজি বাও আহিছে। আৰু ৰুমা বা আৰু ডেইজি বা অহা মানে বেষ্ট ফ্ৰেণ্ডৰ লগত বহি আড্ডা, গতিকে জুনুবাৰ লগত বহি তিনিওটাৰে আড্ডা চলিয়ে আছিলে। এইখিনিতে মানে সিহঁতে ডিস্কভাৰ কৰিলে মা যে আমাৰ মা মানে নহয় কিছুমান কথাত বিৰাট হাঁহে। এনেইতো সি নাহাঁহে, কাৰ লগত ফূৰ্তি নকৰে, অকল মাক বাপেকৰ লগতে তাৰ খেলা ধূলা, কিন্তু কাৰ্টুন চাই থাকিলে তাৰ মাজে মাজে জমনি নহওঁকৈ লাগে আমাৰ ডাঙৰ মানুহৰ কাৰণে সেইটো চিন। সি জানো কি ভাল পায়, কিছুমান পাৰ্টিকুলাৰ কাৰ্টুনৰ কিছুমান চিনত সি খুব হাঁহে। এই তাকে সেনেকুৱা এটা চিন লগাই দি বাপেকে মানে চবকে কৈছে, এতিয়া চাবি মোৰ ল'ৰাই হাঁহিব, আৰু চবে তাৰ হাঁহি চাবলৈ মানে অধীৰ আগ্ৰহেৰে বাট চাই ৰৈছে। তাৰে আগতে এইবোৰ বহুত চেষ্টা চলি আছিলে, কোনোবাই তাক কুটু দি আছে, কোনোবাই তাক জোকাই আছে, সি কাকো ৰিয়েকশ্যনত হাঁহি এটা দিয়া নাই। গতিকে তাৰ হাঁহিটো মানে চাবলৈ এইখিনি কৰিলোঁ। আৰু তাৰপিছত তাৰ মনত পৰিলে মাকজনীও আছে পৃথিৱীত, হঠাতে মোক দেখা পালে সন্মুখত, গতিকে আহি গ'ল মাকৰ কোলাত। আৰু এইফালে নেক্সট ডে ৰাতিপুৱাৰ চিন, ঈদৰ পিছদিনা চবতছে আগতে উঠিছে মামানে। ইতিমধ্যে উঠি সি মানে ব্ৰেকফাষ্ট কৰিয়েই ল'লে। তাৰপিছত আহিছে পাকঘৰলৈ, দেখিছে আইতাকে বনাই আছে ব্ৰেকফাষ্ট। আজি মাও বহুত সোনকালে উঠি কামত লাগি গৈছে, কাৰণ আজি বাহঁত গুৱাহাটীলৈ ঘূৰি যাবগৈ। নেক্সট ডেৰ পৰা দানিছৰ ডাঙৰটোৰ মানে তাৰ স্কুল। বাহঁত অৱশ্যে গুৱাহাটীতেই থাকে, ঈদ বুলিহে হোজাইত আহিছে, যেনেকৈ আমি আহিছোঁ বেংগলোৰৰ পৰা হোজাইলৈ বুলি মা দেউতাৰ লগত এইবাৰ ঈদ কৰিম বুলি। যিসকলে মোৰ চেনেলত প্ৰথমবাৰ আহিছে আপোনালোকক স্বাগতম জনালোঁ। ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। আৰু এইটো মোৰ সৰু চাই ফেমিলি, এয়া মোৰ হাজবেণ্ডৰ বা, এয়া বাৰ দুয়োটা ল'ৰা। আৰু আমি ইয়াত থাকোঁ, মানে আমি ইয়াত আহিছোঁ য'ত মা আৰু দেউতা অকলেই থাকে, আৰু ঈদ বুলিলে গোটেইবোৰে এনেকৈ লগ হওঁ। আৰু এয়া মৰম দেখিছেন নাই দুই ভায়েকৰ। আমাৰ তাহা মানে মামানৰ একেবাৰে মৰমৰ এই দুয়োজন ককায়েক, দুয়োটাৰ পৰা সি ভালেখিনি শিকিলে এইবাৰ, কেনেকৈ এই গাড়ীবিলাক চলাব লাগে। ইহঁতৰ যে সৰু গাড়ী থাকে যে চাৰিচকীয়াবিলাক, ইহঁতৰ লগত ডাঙৰকেইটাৰ লগত বহি তাতে সিও সেইটো শিকি গ'ল কেনেকৈ চলায়। ভালেকেইটা শব্দও শিকিলে। আচলতে ঘৰবিলাকত বেছি মানুহ থাকিলে কথা বতৰা ডাঙৰকৈ পতা হ'লে ল'ৰা ছোৱালী সোনকালে কথা পাতিব শিকে, নহয়নে? আমাৰ ঘৰত যে মানুহেই কম, মই বহুত চেষ্টা কৰোঁ ঘৰত চিঞৰি তাৰ লগত কথা পাতিব, তথাপি আৰু অকণমানটো ৰৈয়ে যায় যিমানে চেষ্টা নকৰক। তথাপিও মামানে এতিয়ালৈ জানা মা 5-6টা শব্দ শিকি গৈছে, আৰু লাহে লাহে প্ৰগ্ৰেছ কৰি আছোঁ। এয়া মোক দেখিলে নহয় খুব লেকচাৰ দি আছিলোঁ বাৰ লগত, মানুহ যাবৰে হয়গৈ, আমাৰ কথা শেষেই নহয়গৈ। এয়া কি জানো দুয়োটাই ডিছকাছ কৰি আছোঁ, পাহৰি গ'লোঁ। এইফালে মামানে ব্ৰেকফাষ্ট কৰাৰ পিছতহে এতিয়া দাঁত ব্ৰাছ কৰিবলৈ লৈছে। আচলতে যোৱা ৰাতি নহয় সি একো নোখোৱাকৈ শুই গ'ল, সেইকাৰণে ৰাতিপুৱা উঠাৰ লগে লগে তাক অকণমান গাখীৰ আৰু ৰুটি অকণমান তাক খুৱাই দিলোঁ। খুৱাই কেনে মানে সি আকৌ অলপ দেৰি খেলা ধূলা কৰাৰ পিছত যেতিয়া চবেই উঠিছে, তাৰ পিছতহে তাৰ এইবোৰ কাম মই কৰিবলৈ লৈছোঁ। এয়া সি দাঁত ব্ৰাছ কৰিলে, তাৰ এডাল সৰু চাই ছিলিকনৰ ব্ৰাছ আছে, আপোনালোকক কেতিয়াবা দেখাম ৰ'ব। ইয়াতে কেমেৰাটো মই লগাই থৈছিলোঁ তাৰ দাঁত ব্ৰাছ কৰা ৰেকৰ্ড কৰিম বুলি, পিছত মই পাহৰি গ'লোঁ যে মোৰ ফোনটো ইয়াতে ৰৈ গৈছে, আৰু তাৰে আগতে বাই চেয়াৰখন লগাই থৈ গ'ল। সিহঁতেও কোনো গম নাপালে চাগে এইটো যে চলি আছে, ময়ো পাহৰি গ'লোঁ। গতিকে এইফালে ফুটেজখিনি ৰৈ গ'ল, কথা পাতি আছে চবে, কি জানো চবে কথা পাতি আছিলে। এতিয়া মইতো দূৰৰ পৰা গমো পোৱা নাই, মই আছিলোঁ পাকঘৰত। এনেতে মোৰ মনত পৰিলে যে মোৰ ফোনটো দেখোন তাতে ৰৈ গৈছে। আহিলোঁ, লৈ গ'লোঁ, আৰু এতিয়া আপোনালোকক দেখাওঁ মায়ে ব্ৰেকফাষ্টত কি বনাই আছে চবৰে কাৰণে। আজি চবৰে কাৰণে ৰুটি আৰু ঘুগনি বনাইছিলে। আৰু এইফালে মই মামানৰ কাৰণে আকৌ এখনমান ৰুটি, মা অৱশ্যে এইখিনি সময়ত কৈ আছে মই যিটো অৱস্থাত আছোঁ মোৰ ভিডিঅ' নকৰিবা,
কিন্তু জানেনে এইবিলাক সময়ত তাৰমানে এনেকৈ ভিডিঅ' কৰা যায় আচলতে কোনোবাই ৰেডি হৈ আহি পাকঘৰত কাম কৰিম তাৰপিছত ভিডিঅ' বনাম এইখিনি প্ৰিপাৰেশ্যনটো নহয়ে আৰু খুব আৰ্টিফিচিয়েল যেন লাগে যিহেতু আপোনালোকৰ লগত মই গোটেই জীৱনটো শ্বেয়াৰ কৰিছোঁৱেই গোটেইখিনি নেচাৰেলি কৰিছোঁ মই নিজেও যেনেকৈ থাকোঁ আৰু মাকো কৈছোঁ যেনেকৈয়ে থাকোঁ আৰু আমি তেনেকৈয়ে মানুহে দেখক আমাক ভাল পালে তাতেই ভাল পাব বেয়া পালে তাতেই বেয়া পাব তো আমাৰ লগত জুৰিব খুজিলে সেনেকৈও আমাক একচেপ্ট কৰিব নহয়নে বাৰু আৰু এয়া মামানৰ ছেকেণ্ড ৰাউণ্ড অফ ব্ৰেকফাষ্ট তাৰমানে আৰু ক'ত সি খাব বাপেকে উঠিছে মাত্ৰ গতিকে বাপেকক দেখাৰ লগে লগে দুনিয়াৰ আৰু পৃথিৱীৰ চব পাহৰি গ'ল সি খানা পিনা আগে বাপেকৰ কোলাত যাব লাগিব মোৰ হাজবেণ্ডৰ ওচৰতে যে বহি আছে এইজন আমাৰ সৰু ভাগিন বাৰ ছেকেণ্ডটো ল'ৰা ইজান আৰু এখেত বৰ্তমান বহুত ব্যস্ত হৈ আছে তাকে মামাকে অকণমান জোকাইছে তাক পৃথিৱীলৈ ঘূৰি ক'ত আছ বুলি আৰু সন্মুখত বহি আছে দানিছ মানে ডাঙৰ ককায়েক তাৰ দুয়োটাৰে মাজে মাজে কিছু চলি থাকে এই যে চলি থাকে এখন ঘৰত দুটা ল'ৰা ছোৱালী হ'লে তেনেকুৱা মোৰ আৰু মোৰ ভাইটিৰ তোমাৰ মনত আছেনে চানীৰ আৰু মোৰ কাজিয়াবোৰ বাপৰে ইটো সিটোৰ লগত এনেকৈ লাগিছিলোঁ যেন পৃথিৱীত আৰু আমাৰ কোনো শত্ৰুৱে নাই ইটো সেইটোৱে মানে মাৰা মাৰি চুলি টানা টানি কত যে কি কৰিছিলোঁ সেই দিনবোৰ যে আৰু কেতিয়াও ঘূৰি নাহে এতিয়া সিও ইমান ডাঙৰ হৈ গ'ল ময়ো ঘূৰি চালে হাঁহিয়ে উঠে ইমান কেলে পিটিছিলোঁ বেচেৰাটোক বুলি ইহঁত দুটাই কিন্তু ইহঁতৰ মাজতহে লাগি থাকে তাহাক দুয়োটাই খুব মৰম কৰে মানে চান্স পালে আৰু কোনটোৱে গাড়ীত উঠাব কোনটোৱে মানে কিবা নতুন এটা শিকাব সেইবোৰ আৰু মামানৰ লক্ষণ দেখি মই বুজি পাইছোঁ সি আৰু বেছি নাখায় গতিকে আপোনালোকে দেখিব লাহেকৈ ময়ো উঠি যাম তাৰ পৰা আমি চবেই ইয়াতে ডাইনিং ৰুমত বহি আছোঁ আৰু ইতিমধ্যে বায়ে পেকিং মানে সামৰিছে সেইফালে মা আৰু বায়ে দুয়োটাই মিলি গোটেইখিনি যি যাব বাৰ লাগেজ আদি ইত্যাদিৰ লগত গোটেইখিনি কৰিছে আৰু মই বাপেকক দি কেনে মই বোলো ভিতৰলৈ এপাক যাওঁ কি চলি আছে চাওঁ এইফালে দুয়োটা ল'ৰা আমাৰ গেম খেলি আছে এইটো পৰিলে দেখিছেনে মানুহবিলাক উঠিলে এয়া মোৰ শহুৰ দেউতা আব্বা উঠি গ'ল ব্ৰেকফাষ্টলৈ বুলি আৰু ইহঁত দুটা ইয়াতে আছে আই থিংক মই আকৌ পাহৰি গৈছিলোঁ যে মোৰ ফোনটো ইয়াতে ৰৈ গৈছে গতিকে মই যেতিয়া পিছত ফোনটো লৈ যাওঁ যেতিয়া ভিডিঅ' বনাবৰ সময়ত চাওঁ নহয় তেতিয়াহে গম পাওঁ যে এইটো 25 মিনিটৰ ৰেকৰ্ডিং হৈ আছে ইয়াতে মানুহ নায়ে কি চলি থাকে ঘৰত আচলতে বেছি মানুহৰ মাজত থাকিলে যিমানেই ভাল লাগে সিমানে ব্যস্ততাপূৰ্ণও হয় জীৱনটো একো নকৰিলেও যেন সময়টো ইমান পুটুককৈ গুচি যায় ন আৰু আজি ইহঁত যাব ওলাইছে বুলিয়ে চবৰে মনো ভাৰী আমাৰ এই ব্যস্ততাবোৰো শেষ হৈ যাব ইহঁত দুটা থাকিলে চবে মানে ইহঁতক লৈয়ে ব্যস্ত হৈ থাকোঁ একো নকৰাৰ মাজতো বহুতখিনি কৰা ইহঁতৰ লগত কথা পতা সিহঁতৰ জীৱনবোৰত কি চলি আছে তাকে খবৰ লোৱা পঢ়া শুনাৰ এইবোৰে আৰু আমাৰ চলি থাকে ইতিমধ্যে বাপেকৰ লগত মামানে গৈছে আইতাকৰ ফুলনি বাৰীত মাৰ ফুলবিলাকতো আপোনালোকক এদিন দেখাইছিলোঁৱেই এদিন ভালকৈ আকৌ দেখাম আৰু এইফালে চবেই ৰেডি হৈ গ'ল ইজানে আৰু দানিছে দুয়োটা বিৰাট খুচ কাৰণ হাতত দেখিছে নহয় 500 টকীয়া নোট তাৰমানে নোটবিলাক আহিছে ককা আইতাকৰ পৰা কাৰণ মনে নামানে যেতিয়া নাতি নাতিনী যাব ওলাই মানে ককা আইতাকৰ কিমান দুখ লাগে এয়া নাতি নাতিনী ল'ৰা ছোৱালী থকা মানুহে বুজিব তাতে আৰু আনকালে মাহঁতে কেতিয়াবা লগত যায়গৈ গুৱাহাটীলৈ বাহঁতৰ লগত এইবাৰ যোৱাও নহ'ব আমি আছোঁ গতিকে আৰু অকণমান আমাৰো কিমান দুখ লাগিছে মানে কি ক'ম আৰু কাৰণ আমিওতো তাহাৰ লগত খেলিবলৈ যেতিয়া ইহঁত দুটা আছিলে কিছু ৰিলেক্স হৈ থাকোঁ সি ব্যস্ত থাকিব তাৰ লগত বহি বহি সেই ব্লক গাড়ী এইবোৰ খেলি থাকিব নালাগে জানানে মা আচলতে আমনি লাগে নহয় জানো সৰু ল'ৰা ছোৱালীৰ লগত খেলিবলৈ তাৰ মৰমতে লগত বহি থাকোঁ হয় কিন্তু এইবোৰ আৰু খেলা আমাৰ যে বয়স নাই আৰু কঁকালৰ বিষ উঠি যায় সেই হালি হালি এটা এটাকৈ গাড়ী উঠাই দিব লাগে সি চোফাৰ ওপৰৰ পৰা পেলাই থাকিব বিচনাৰ ওপৰৰ পৰা পেলাই থাকিব এই বয়সটোৱে তেনেকুৱা নহয় জানো সিহঁতৰ এইবোৰ গেম খেলা তাকে আৰু এতিয়া দানিছ আৰু ইজান যাব যেতিয়া মনত দুখ চবৰে আৰু এইফালে দানিছো ৰেডি হৈ গৈছে বাও ৰেডি হৈ গৈছে ভিনদৈ ব্ৰেকফাষ্ট কৰি আছে কাৰণে অকণমান ৰৈ আছোঁ আৰু
ইতিমধ্যে ডাঙৰ ডাঙৰ লাগেজখিনি লৈ গৈ গাড়ীত দি আহিলে আৰু সৰু সুৰাবিলাক হাতত লৈ কেনে নামি গৈ আছে এতিয়া বাহঁত মাৰ হাতত দেখিছেনে ৱাটাৰ বটল সৰু ল'ৰা ছোৱালী যেতিয়া লং ৰোড ট্ৰিপ কৰে নহয় তেতিয়া মানে পানীৰ বটল খানা ৰেডি এইবিলাক চব গাড়ীত হাততে পোৱাকৈ লৈ যাব লাগে গাড়ীৰ বস্তুটো ফিক্সেই থাকে গাড়ীৰ সিট লৈহে অকণমান এটা ডিবেট হয় কাৰণ ঘৰত দুজন মানুহ আছে যি দুজনে আগৰ সিটটোত বহি ভাল পায় এতিয়া কোনজনে বহিব কোনজনে নবহিব তাকেই লৈ এটা মানে সৰুচাই ডিছকাশ্যন চলি আছে পিছে বাই আৰু ভিনদেউৰ এটা ভাল বুদ্ধি ওলাইছে দুয়োটা ল'ৰা পিছফালে বহিব লাগিব মাজত আৰু মাক দেউতাকৰ মাজত বহি কেনে মানে কোনো আগৰ সিটটো নাপায় সৰু ল'ৰা ছোৱালী অকলে আগত বহাই দিয়া মানে অকণমান ৰিস্ক আৰু যিকোনো এটাক লৈ দুয়োটাক একেলগে দিলেও ৰিস্ক আৰু যিকোনো এজনক লৈ আগত মাক বা দেউতাক বহিলেতো আৰু ক'বই নালাগে পিছফালে বহাজনৰ লগত যি এটা অন্যায় হ'ব সেইটো আৰু মানে কোনেও শুধৰাব নোৱাৰিব আৰু সেইটো দুখ কোনেও শেষ কৰিব নোৱাৰিব গতিকে এয়া দেখিছে নহয় পিছফালে দুয়োজন ইহঁত যাব বুলিয়ে মনটো আচলতে বিৰাট বেয়া এইকেইদিন যিহেতু তাহাৰ খুব লগ হৈছিল এতিয়া আকৌ ময়ে বহি তাৰ লগত গাড়ী খেলিব লাগিব তাৰ গাড়ীখন ময়ে ঠেলিয়াব লাগিব গতিকে মোৰ বিৰাট দুখ দুয়োটা ভাগিনক সৰুৰ পৰাই লগ পাইছোঁ মানে জন্মৰ পৰাই মই প্ৰায় দুয়োটাকে লগ পাইছোঁ ইহঁতৰ লগত সম্বন্ধটোও আমাৰ বেলেগ মামা মামী মানে অকল মুখতে নহয় আৰু বন্ধুৰ নিচিনা খেলা ধূলা বহুত লুকা ভাকু খেলিছোঁ বহুত গাড়ী চলাইছোঁ ইহঁতৰ লগত গতিকে এনেকুৱা লাগিছে যেন বন্ধুকেইটাহে গৈছে মোৰ অৱশ্যে বাৰ লগতো ফোনৰ কথা হৈয়ে থাকে সৰু ল'ৰা ছোৱালীৰ লগতহে ফোনৰ কথা নহয় দুয়োটা স্কুলৰ পঢ়া শুনালৈ ইমান ব্যস্ত হৈ থাকে আজিকালি ইমান সৰু ক্লাছতে আজিকালি ইমান পঢ়া শুনা কৰিব লাগে ন আচৰিত মানে বাহঁতটো গ'ল ময়ো আপোনালোকৰ পৰা বিদায় লওঁ এইটো ভ্লগ ইয়াতেই শেষ কৰোঁ মা তুমি ভালে থাকিবা মই তোমাক আৰু এখন চিঠি লিখিম